তোমালোকৰ প্ৰশ্নাৱলীখিনি কৰিম। ফাৰ্ষ্ট আমি কৰিম 100 পেজ নম্বৰ। তো 100 পেজ নম্বৰ প্ৰথম প্ৰশ্নটোত কৈছে বস্তু এটাৰ হৰণ শূন্য হ'ব পাৰে নে নোৱাৰে। তো বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰে নে নোৱাৰে। যদি পাৰে তেন্তে তোমাৰ উত্তৰ সমৰ্থনত উদাহৰণ এটা দিয়া। তো মই যেতিয়া তোমালোকক হৰণ পঢ়াইছিলোঁ তেতিয়াই কৈছিলোঁ যে বস্তু এটাৰ হৰণ শূন্য হ'ব পাৰে। যদিহে বস্তুটো য'ৰ পৰা ষ্টাৰ্ট কৰিছিলে গতি কৰিবৰ কাৰণে তো ঘূৰি পকি আহি যদি সেই একেটা পইণ্টে পায় তেতিয়াহ'লে সিহঁতৰ হৰণৰ মান শূন্য হ'ব পাৰে। তো সেইটোকে মই লিখিছোঁ, মোৰ নিজৰ ভাষাত লিখিছোঁ, তোমালোকে নিজৰ ভাষাত লিখিব পাৰা। তো মই কি লিখিছোঁ, হৰণ শূন্য হ'ব পাৰে যদিহে বস্তুটো কিছু দূৰত্ব অতিক্ৰম কৰাৰ পিছত পুনৰ আগৰ বিন্দুটো ঘূৰি আহে। হৈছে। তাৰপিছত উদাহৰণ এটা দিব দিছে। তো কি লিখিছোঁ, যেনে ধৰো বস্তু এটা কিছু দূৰ অতিক্ৰম কৰি এপাক ঘূৰি সেই বিন্দুটোৱে পায়হি। তো এনেকৈ এটা উদাহৰণ সৰুকৈ লিখিব পাৰা, কাৰণ 1 নম্বৰহে আহিব। হৈছে। তাৰমানে কি লিখিলোঁ, ধৰি লওঁ এটা বস্তু আছে, সি এটা বিন্দুৰ পৰা গতি কৰিব আৰম্ভ কৰিলে, তো এপাক ঘূৰি আহি একেটা বিন্দুৱে আকৌ পালেহি। তো তেতিয়া কি হ'ব, তাৰ হৰণৰ মান শূন্য হ'ব। তাৰপিছত 2 নম্বৰত কৈছে তোমালোকক খেতিয়ক এজনে 10 মিটাৰ বাহুৰ বৰ্গাকৃতি পথাৰ এখন সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে। 2 মিনিট 20 ছেকেণ্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ হৰণৰ মান কিমান হ'ব। তাৰ মানে এখন পথাৰ আছে, পথাৰখন দেখাত কেনেকুৱা, এই নিচিনা। এইটো মই আঁকি লৈছোঁ, কাৰণ কৈছে যে পথাৰখন দেখাত বৰ্গা আকাৰ আৰু প্ৰতিটো বাহুৰ মান কিমান হয়, 10 মিটাৰ। তো 10 মিটাৰকৈ এটা মই কি আঁকি লৈছোঁ, বৰ্গ আঁকি লৈছোঁ। এইখিনি জুখিলে তোমালোকে 10 মিটাৰ নাপাবা, মই আইডিয়া কৰি পেলাই 10 মিটাৰ দিছোঁ। তোমালোকে স্কেল দি পেলাই ধুনীয়াকৈ 10 মিটাৰ ৰাখিবা। এইটো হ'ল ধৰি লোৱা 10 মিটাৰ এটা বৰ্গ। হৈছে। এতিয়া কি কৈছে, খেতিয়কজনে এই বৰ্গাকাৰ পথাৰখন এপাক ঘূৰিবৰ কাৰণে কিমান সময় লাগে, 40 ছেকেণ্ড সময় লাগে। হ'ল। তো যি দিয়া আছে সেইটো লিখিছোঁ, দিয়া আছে এপাক ঘূৰিবলৈ 40 ছেকেণ্ড লাগে। হ'ল, কি লাগে, সময় লাগে। এতিয়া টোটেল সময় প্ৰশ্ন সুধিছে কি, 2 মিনিট 20 ছেকেণ্ডত সি কিমান 2 মিনিট 20 ছেকেণ্ড ঘূৰাৰ পিছত তাৰ হৰণ কিমান হ'ব। অৰ্থাৎ এপাক ঘূৰিবৰ কাৰণেতো লাগে 40 ছেকেণ্ড। তো 2 মিনিট 20 ছেকেণ্ড যেতিয়া ঘূৰিব সি, তেতিয়া সি যোনখিনি ঠাই পাবগৈ সেইখিনিৰ পৰা আৰম্ভ বিন্দুটোৰ হৰণ কি হ'ব। ধৰি লোৱা সি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে, খেতিয়কজনে এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছিলে। তো ষ্টাৰ্ট কৰোঁতে কি হ'ল, 2 মিনিট 20 ছেকেণ্ড ঘূৰি ই এইখিনি পালেহি। অৰ্থাৎ প্ৰথমে আৰম্ভ কৰিছে চিৰ পৰা, কিন্তু সি 2 মিনিট 20 ছেকেণ্ড, অৰ্থাৎ কিমান ছেকেণ্ড ঘূৰিব, 140 ছেকেণ্ড, কাৰণ 1 মিনিটত 60 ছেকেণ্ডকৈ থাকে। তো 140 ছেকেণ্ড ঘূৰোতে সি ধৰি লোৱা এইখিনি পালেহি। তেতিয়াহ'লে এই চি আৰু এৰ মাজত দূৰত্বটো উলিয়াব লাগিব, কাৰণ হৰণ সুধিছে ন। গতিকে এইটো হ'ল তাৰ প্ৰাৰম্ভিক অৱস্থান, আৰম্ভ য'ৰ পৰা কৰিছিলে, আৰু একে লাষ্টত যদি এইখিনি ৰখি যায় তেতিয়াহ'লে এইটো তাৰ কি হ'ব, অন্তিম অৱস্থান। আৰু হৰণ সুধিছে, তো ইহঁতৰ মাজৰ কি উলিয়াব লাগিব, দূৰত্ব উলিয়াব। ধৰি লোৱা এবাৰ সি আৰম্ভ কৰিছিলে ইয়াৰ পৰা, আৰম্ভ কৰি 2 মিনিট 20 ছেকেণ্ড ঘূৰোতে পালেহি এইখিনি, তেতিয়াহ'লে ইহঁতৰ মাজত দূৰত্বটো উলিয়াব লাগিব। প্ৰশ্নটোতো সেইটোৱে কৈছে ন। এতিয়া চোৱা মই কি কৰিলোঁ, তো দিয়া আছে এপাক ঘূৰিবলৈ 40 ছেকেণ্ড লাগে, এইটো আমি লিখি ল'লোঁ। তাৰপিছত সময় কিমান আছে আমাৰ হাতত, 2 মিনিট 20 ছেকেণ্ড, মানে খেতিয়কজনে 2 মিনিট 20 ছেকেণ্ডহে ঘূৰিব। তো এই সময়টোক আমি ছেকেণ্ডলৈ কনভাৰ্ট কৰিলোঁ। তো 1 মিনিটত 60 থাকে, 2 পূৰণ 60 প্লাছ 20, এইটো ছেকেণ্ড লিখিছোঁ। অৰ্থাৎ কিমান আহিব, 140 ছেকেণ্ড। মানে খেতিয়কজনে কিমান ছেকেণ্ড ঘূৰিব, 140 ছেকেণ্ড। আৰু এপাক ঘূৰিবৰ কাৰণে কিমান ছেকেণ্ড লাগে, 40 ছেকেণ্ড। এতিয়া মোক কোৱা, যদি এপাক ঘূৰিবৰ কাৰণে 40 ছেকেণ্ড লাগে, তেতিয়াহ'লে 140ত সি কিমান পাক ঘূৰিব, সেইটো আমি উলিয়াব পাৰিম নিশ্চয়। তো এতেকে 140 ছেকেণ্ডত ঘূৰিব সমান 140 ডিভাইডেড বাই 40, 140 ছেকেণ্ডত কিমান পাক ঘূৰিব সেইটো উলিয়াব গৈ আছে। 40 যদি আমি ডিভাইড কৰি দিওঁ তেতিয়াহ'লে আমি পাম, কাৰণ এপাক ঘূৰিবৰ কাৰণে 40 লাগে, তেতিয়াহ'লে 140 ছেকেণ্ডত কিমান ঘূৰিব। তো 140 ছেকেণ্ড ডিভাইডেড বাই 40 সমান কিমান আহিব, 3.5। তাৰ মানে খেতিয়কজনে এই গোটেই পথাৰখন 3 পাক আৰু আধা পাক ঘূৰিব, মানে 3.5 পাক ঘূৰিব। হৈছে। ধৰি লোৱা মানুহজনে আৰম্ভ কৰিছিলে এইখিনিৰ পৰা, এ বি চি ডি এনেকৈ যায় যে এ পালে, এপাক হ'ল। তাৰ পৰা আকৌ এইখিনিৰ পৰা ষ্টাৰ্ট কৰিলে, আকৌ যায় এ পালেগৈ 2 পাক হ'ল। তাৰপিছত আকৌ গ'ল, আকৌ এনেকৈ যায় এ পালেগৈ 3 পাক হ'ল। এতিয়া আৰু সি আধা পাকহে যাব, কাৰণ সময় নাই হাতত। তো এইখিনি এনেকৈ আহি চি পালেহি। হৈছে। তাৰমানে এতিয়া ক'ব লাগে এ আৰু চিৰ মাজত দূৰত্বটো কিমান, কাৰণ হৰণ সুধিছে ন। হৰণ কি হয়, আৰম্ভ বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ ন্যূনতম দূৰত্ব। তাৰমানে এইখিনি আমি কি উলিয়াব লাগিব, দূৰত্ব উলিয়াব লাগিব। তো দূৰত্বটো হ'ব আমাৰ এইখিনি।
এতিয়া চোৱা তোমালোকৰ যদি পাইথাগোৰাছৰ ফৰ্মুলা মনত আছে ক্লাছ 8ত আছিলে তাত কি আছিলে যি এটা সমকোণী ত্ৰিভুজৰ বাবে পাইথাগোৰাছৰ ফৰ্মুলা আমি ইউজ কৰিছিলোঁ তাত এইটোক কোৱা হয় কৰ্ণ এইটোক কোৱা হ'ব ভূমি এইটোক কোৱা হয় উচ্চতা তো আমি সেই পাইথাগোৰাছৰ ফৰ্মুলাটো ইউজ কৰি এইখিনি দূৰত্বটো আমি উলিয়াব পাৰিম কাৰণ তোমালোকে ডাইৰেক্ট ক'ব নোৱাৰা এইখিনি দূৰত্ব কিমান হ'ব কাৰণ এইখিনি হ'ল 10 মিটাৰ এইখিনি হ'ল 10 মিটাৰ তো তোমালোকে এইখিনি দূৰত্বটোহে ক'ব পাৰিবা 20 মিটাৰ হ'ব এনেকৈ যদি যায় 20 মিটাৰ হ'ব কিন্তু এইটো দূৰত্ব উলিয়াবৰ কাৰণে তোমালোকে ডাইৰেক্ট মুখেৰে ক'ব নোৱাৰা কেলকুলেশ্যন কৰিব লাগিব তো সেইকাৰণে কি লিখিছোঁ হৰণ এ চি এইটো এ চি হ'ব ন হৰণ এ চি সমান কি হ'ব √over এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ কিহৰ কাৰণে তোমালোকৰ পাইথাগোৰাছৰ ফৰ্মুলা আছিলে এ চি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ প্লাছ নহয় এ চি স্কোৱাৰ সমান বি চি স্কোৱাৰ প্লাছ এ বি স্কোৱাৰ যিটো আমাক এ চি লাগে তো গতিকে এ চি স্কোৱাৰ পৰা √over সিফালে গুচি আহিব গুচি আহিলে √over এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ তো এ বিৰ কাৰণে 10 মিটাৰ গোটেইকেইটা বাহুৱে 10 মিটাৰ গতিকে 10 স্কোৱাৰ প্লাছ 10 স্কোৱাৰ তো কিমান হ'ব 100 যোগ 100 টোটেল হ'ল কিমান 200 হয় নহয় তো 200টো আমি এনেকৈ লিখিব পাৰিম নে নোৱাৰিম 2 পূৰণ 10 স্কোৱাৰ 10 স্কোৱাৰ কৰিলে 100 হ'ব 100 দুগুণ 200 তো এতিয়া 10টো √over বাহিৰলৈ ওলাই আহিলে স্কোৱাৰটো কেনচেল যাব 10 √2 মিটাৰ যাব কি সুধিছিলে এইটো হৰণ সুধিছিল ন এইটো হ'ব আমাৰ মিটাৰত থাকিব ঠিক আছে 10 √2 মিটাৰ হ'ব আৰু এইখিনি তোমালোকে মোক বুজি নাই পোৱা বুলি একেবাৰে নক'বা কাৰণ ক্লাছ 8ত এইখিনি ওপৰতে দুটা চেপ্টাৰ আছিল তোমালোকৰ বৰ্গমূল ঘনমূল ঠিক আছে তো বুজিটো পাবই লাগিব বুজি নাপালে তোমালোকে মেথছৰ টিচাৰক সুধিব পাৰা তোমালোকৰ এতিয়া জুন হয় আৰু লগতে তোমালোকে আগৰ কিতাপ পঢ়িব পাৰা ঠিক আছে মোকতো নুসুধিবা তাৰপিছত আমি কৰিম এতিয়া 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰত কৈছে হৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য হ'ব তো প্ৰথম কৈছে ই শূন্য হ'ব নোৱাৰে এতিয়া কোৱা হৰণ শূন্য হ'ব পাৰে নে নোৱাৰে অলপ আগতে আমি কৰি আহিছোঁ যে হৰণ শূন্য হ'ব পাৰে তাৰ মানে এইটো কি হ'ব অসত্য নেক্সট কি কৈছে ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বটোতকৈ বেছি কৈছে যে হৰণৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি হয় এইটোও নহয় তাৰ মানে এই দুইটা তোমালোকৰ অশুদ্ধ বা অসত্য তাৰপিছত আমি পেজ নম্বৰ 102টো কৰিম প্ৰথম কৈছে দ্ৰুতি আৰু বেগৰ পাৰ্থক্য এইটো তোমালোকে লিখিছিলাই ময়ো লিখি দিছিলোঁ চাগে আৰু তোমালোকে লিখি মোক নিজে দেখাইছিলা গতিকে এইটো মই আকৌ কৰি নাথাকোঁ জাষ্ট মুখেৰে এবাৰ কৈ দিছোঁ দ্ৰুতি কি আছিলে কোনো এটা বস্তু নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰাটোকে কি কোৱা হয় দ্ৰুতি বা কোনো এটা বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্ব কি কোৱা হয় দ্ৰুতি বুলি কোৱা হয় আৰু বেগ কি আছিলে দ্ৰুতিৰ লগতে যদি আমি তাৰ দিশটো গম পাওঁ তেতিয়াহ'লে তাক কোৱা হয় বেগ লগতে তোমালোকৰ বেগৰ আৰু এটা ডেফিনেশ্যন আছে যিটো তোমালোকৰ কিতাপত নাই মই এইটো লিখিয়ে দিছোঁ পেজ নম্বৰ 102 এইটো মই লিখি দিছোঁ কাৰণ তোমালোকৰ কিতাপত এটা ডেফিনেশ্যন দিয়া নাই সেই ডেফিনেশ্যন দিয়াৰ পিছৰ প্ৰশ্নটোত লাগিব তো সেইকাৰণে মই লাইন বাই লাইন নপঢ়াওঁ কৈছিলোঁ কিন্তু তোমালোকক যিহেতু লাইন বাই লাইনে লাগে তো সেইকাৰণে সেইটো ডেফিনেশ্যনটো ৰৈ গৈছিল কিতাপত নাছিলে তো এইটো লিখি ল'বা দ্ৰুতি আৰু বেগ হ'ল দ্ৰুতি কি আছিলে এইটো তো তোমালোকৰ দ্ৰুতি আছিলে এইটো একক সময়ত অতিক্ৰম কৰাৰ দূৰত্ব হয় নহয় তো এইটো আছিলে দ্ৰুতি তাৰ বেগটো কি আছিলে বেগটো এটা ডেফিনেশ্যন তোমালোকৰ কিতাপত যিটো আছে ময়ো ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে যদিহে আমি দ্ৰুতিৰ লগতে দিশটো আমি গম পাওঁ তেতিয়াহ'লে সেই ৰাশিটো কি কোৱা হয় বেগ বুলি কোৱা হয় কিন্তু তাৰ লগত এটা বেলেগ এটা ডেফিনেশ্যন আছে মই সেই দুইটা লিখি দিম তোমালোকে দুইটাই লিখিবা কিতাপত তো চোৱা বেগৰ কি লিখিছোঁ দ্ৰুতিৰ লগত দিশ নিৰ্ণয় কৰা ৰাশিটোক বেগ বুলি এইটো তোমালোকে জানা ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁ কিতাপতো আছে হয় নহয় দেখিছা তোমালোকে কিন্তু তাৰ লগতে আৰু এটা আছে ফৰ্মুলা কি হ'ল একক সময়ত অতিক্ৰম কৰা হৰণক বেগ বোলে যেনেকৈ ইয়াত তোমালোকে পাইছা একক সময়ত অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি বোলে ঠিক একেদৰে একক সময়ত অতিক্ৰম কৰা হৰণক কি কোৱা হয় বেগ বোলে তো এইটো লিখিবা তাৰপিছত এইটো হ'ল এটা পাৰ্থক্য হ'ল তাৰপৰা 2 নম্বৰ পাৰ্থক্যটো যদি লিখিব যোৱা দ্ৰুতিটো তোমালোকৰ কি হয় স্কেলাৰ ৰাশি হয় আৰু বেগটো তোমালোকৰ কি হয় ভেক্টৰ ৰাশি হয় হ'ল আৰু যদি তোমালোকে দ্ৰুতিৰ ফৰ্মুলাটো লিখিব বিচাৰা দ্ৰুতিৰ ফৰ্মুলা কি আছিলে v = s/t হয় নহয় মানে s মানে দূৰত্ব আছিল t মানে সময় আছিল এইটো
এইটো এটা ফৰ্মুলা আছিল আৰু বেগৰ কাৰণে তোমালোকৰ এটা ফৰ্মুলা হ'ব সেইটো হৈছে তোমালোকে বেগটো ভি দিয়ে বুজায় ডি ডিভাইডেড বাই টি ডিটো হৈছে তোমালোকৰ হৰণ এই ফৰ্মুলাটো তোমালোকৰ কিতাপত দিয়া নাই হৈছে এইটো তোমালোকে লিখিব পাৰা তো সেই মই লাইন বাই লাইন পঢ়োৱাৰ কাৰণে মোৰ এইটো কথা মনত অহা নাছিলে কাৰণ কিতাপত যি আছিলে সেইখিনিকে বুজাবলৈ চোৱা হয় যেতিয়া লাইন বাই লাইন পঢ়োৱা হয় তো এইটো হ'ল তোমালোকৰ ভি ইকুৱেল টু ডি বাই টি এইটো হ'ল তোমালোকৰ ভি ইকুৱেল টু এছ বাই টি ইয়াত ডিটো হ'ল তোমালোকৰ হৰণ এইটো মনত ৰাখিবা এইটো এটা নতুন কথা তাৰপিছত আহিলে আমাৰ 2 নম্বৰটো কি শৰ্ত বা কি শৰ্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ গড় দুটিৰ সমান হয় তো 2 নম্বৰটো এনচাৰ লিখিবা যদিহে কোনো এটা বস্তুৰ দুটি কোনো এটা বস্তুৰ দূৰত্ব আৰু হৰণৰ মান সমান হয় তেতিয়াহ'লে ইহঁতৰ বেগৰ মানৰ তাৰ গড় দুটি মান সমান হ'ব কিয় হ'ব এইটো মই দেখাই আছো প্ৰশ্নটোত কৈছিলে তোমালোকক কি শৰ্ত বা কি শৰ্তৰ সাপেক্ষে বস্তু এটাৰ গড় বেগৰ মান তাৰ গড় দুটিৰ সমান হয় তো তোমালোকে অলপ আগতে দেখিছা গড় দুটি আৰু গড় বেগৰ কাৰণে তোমালোকে আৰু এটা ফৰ্মুলা পালা সেইটো আছে কি গড় দুটিৰ বাবে হ'ল তোমালোকৰ ভি ইকুৱেল টু এছ বাই টি আৰু বেগৰ কাৰণে হ'ল তোমালোকৰ ভি ডি ডিভাইডেড বাই টি হ'ল এটা কথা মনত ৰাখিবা তোমালোকে ইয়াত ভি মানে দুটি বুজিলা ইয়াত ভি মানে বেগ বুজিলা এছ ডিভাইডেড বাই টি থকাৰ কাৰণে বেগ দুটি বুলি ক'লা ডি ডিভাইডেড বাই টি থকাৰ কাৰণে বেগ বুলি ক'লা কিন্তু তোমালোকক প্ৰশ্নত কৈছে গড় বেগ হ'ল গড় বেগ শব্দটো ইউজ কৰিছে আৰু লগতে গড় দুটি শব্দটো ইউজ কৰিছে তাৰ মানে কি হ'ব ইয়াত যে তোমালোকে দূৰত্বটো দেখিছা এইটো অনলি চিম্পল দূৰত্ব নহয় এইটো হ'ল তোমালোকৰ টোটেল দূৰত্ব গতিকে এইখিনি তোমালোকে লিখিব লাগিব টি এছ মানে টোটেল দূৰত্ব মুঠ দূৰত্ব তো মুঠ দূৰত্ব ডিভাইডেড বাই সময় কৰিলেহে তোমালোকে কি পাবা গড় দুটিটো পাবা আৰু ইফালে গড় বেগটো যদি চাবলৈ যায় তোমালোকে টোটেল হৰণ হৈছে টোটেল হৰণ ডিভাইডেড বাই টি এতিয়া ধৰি লোৱা বস্তু এটা তোমালোকে এনেকুৱাকে গতি কৰি আছে সুষমভাৱে বস্তু এটা গতি কৰি আছে হ'ল তো বস্তুটো যেতিয়া গতি কৰিব এইখিনিৰ পৰা এইখিনিলৈ যাওঁতে সময়টো ছেম হ'ব তাৰমানে তোমালোকৰ গড় দুটি আৰু গড় বেগৰ কাৰণে কি হ'ব সময়টো তোমালোকৰ ছেম হৈ গ'ল তো বাকী থাকিলে কি টি এছ আৰু ইফালে থাকিলে টি ডি ইফালে ভি মানে দুটি ইফালে ভি মানে বেগ তো এতিয়া যদিহে তোমালোকৰ টোটেল দূৰত্ব মানে মুঠ দূৰত্বৰ লগত মুঠ হৰণটো সমান হয় তেতিয়াহ'লে গড় বেগ আৰু গড় দুটিটো কি হ'ব তোমালোকৰ সমান হ'ব কিন্তু চৰ্তটো হ'ল কি বস্তুটো তোমালোকৰ এনেকৈ সুষমভাৱে গতি কৰিব লাগিব এডাল সৰল ৰেখাত গতি কৰিব লাগিব হৈছে তো ইয়াৰ এনচাৰটো লিখিবা মই লিখিয়ে দিছোঁ 2 নম্বৰটো এনচাৰ লিখিবা তো ইয়াৰ উত্তৰ হ'ব তোমালোকৰ এই দুটা চৰ্ত মুঠ দূৰত্ব আৰু মুঠ হৰণ সমান হ'ব লাগিব প্ৰথম কথা নেক্সট কি হ'ব লাগিব সুষমভাৱে সৰল ৰেখাত গতি কৰিব লাগিব মানে এনেকুৱা এডাল ষ্ট্ৰেট লাইনত গতি কৰিব লাগিব সৰল ৰেখাত গতি কৰিব লাগিব আৰু সুষমভাৱে গতি কৰিব লাগিব সুষম মানে কি আগৰ ভিডিঅ'বোৰত কোৱা হৈছে আৰু লগতে মুঠ দূৰত্ব আৰু মুঠ হৰণটো কি হ'ব লাগিব সমান হ'ব লাগিব কিয় সমান হ'ব লাগিব সেইটোও কৈছোঁ এইটো এটা ফৰ্মুলা আছে যিটো তোমালোকৰ কিতাপত নাই আৰু এই প্ৰশ্নটোৰ কাৰণে মই ফৰ্মুলাটো ক'বলগীয়া হৈছে নহ'লেতো মই এইটো পাহৰিয়ে থাকিলোঁ হয় তাৰপিছত 3 নম্বৰটোত কৈছে মটৰ গাড়ীৰ অডোমিটাৰে কি জোখে এইটো তোমালোকে যদি কিতাপখন পঢ়িছা পাইছা চাগে কিতাপখনতে দিয়া আছে তোমালোকৰ কাৰ্যকলাপো এইখিনি দিয়া আছে মই দেখাইছোঁ অডোমিটাৰে কি কাম কৰে তো ইয়াত চোৱা ইয়াত দিয়া আছে তোমালোকৰ মটৰ গাড়ীবোৰত অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰিবলৈ সঁজুলি এবিধ লগোৱা থাকে ইয়াক অডোমিটাৰ বুলি কোৱা হয় তাৰমানে গাড়ী এখনৰ দূৰত্বটো নিৰ্ণয় কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰা হয় অডোমিটাৰ ব্যৱহাৰ কৰা হয় তো এতিয়া তোমালোকৰ প্ৰশ্নটো উত্তৰ হ'ব কি দূৰত্ব ইয়াত যে কৈছে মটৰ গাড়ীৰ অডোমিটাৰে কি জোখে দূৰত্ব জোখে বুলি ক'বা তাৰপৰা 4 নম্বৰত কি কৈছে সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা হয় তো অলপ আগতে দেখালোঁ সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা হয় এইটো সুষমভাৱে নাছিলে জানো সুষমভাৱে আছিলে নহয় ইয়াত লিখিছোঁ সুষমভাৱে সৰল ৰেখাত গতি কৰিব লাগিব তাৰমানে বস্তু এটা যদি সুষমভাৱে এনেকৈ গতি কৰে তেতিয়াহ'লে সেইটো আকৃতিটো কেনেকুৱা হ'ব সিহঁতৰ বাটটোৰ বা পথটোৰ সৰল ৰেখা হ'ব ইয়াত যে কৈছে সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা হ'ব সৰল ৰেখা হ'ব এইটো সৰল ৰেখা লিখিবা আৰু সুষমভাৱে গতি কৰাটো কি আগৰ ভিডিঅ'বোৰত কৈছিলোঁ তো তথাপি এবাৰ মই কৈ দিছোঁ বাৰু তাৰমানে কি হয়
যাতে প্ৰতিটো সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰে, হয় নহয়? সেইটো আছিলে তোমালোকৰ কি সুষমভাৱে গতি কৰা আছিলে। আৰু তো যদিহে একেটা দিশতে গতি কৰি থাকে তেতিয়াহ'লে ইহঁতৰ আকাৰটো কি হ'ব? এনেকুৱা হ'ব, সৰল ৰেখা হ'ব, সুষমভাৱে যদি গতি কৰি থাকে। কিন্তু যদি সিহঁতৰ বেগটো বহা কমা হয় তেতিয়া এইটো বেকা বেকি হ'ব ন অকণমান। আৰু লগতে যদি সিহঁতে দিশ সলনি কৰে তেতিয়াতো বৃত্তাকাৰ পথত গুচি যাব। কিন্তু আমি ইয়াত ধৰি ল'ম যে বস্তুটো সৰল ৰেখাতে গতি কৰি আছে, নহয়? তেতিয়া আমাৰ সুবিধা হ'ব। নহ'লেতো তোমালোকৰ যি ইচ্ছা তাকে ক'ব পাৰিবা, কাৰণ সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা হ'ব। আৰু সৰল ৰেখাৰ বাহিৰে বেলেগ হ'বও নোৱাৰে যদি তোমালোকে অলপ ভাবি চোৱা। কাৰণ বস্তুটো ধৰি লোৱা এনেকৈ এইখিনিৰ পৰা এনেকৈ গতি কৰি আছে, বস্তু এটা সুষমভাৱে গতি কৰি আছে, সমান সমান সময় অন্তৰালত সমানভাৱে গতি কৰি আছে। সি যদি বেকা হ'বলৈলগীয়া হয়, দিশটো বেকা কৰে, দিশটো যদি সলনি কৰে, তাৰ বেগটো নকমিব জানো? বেগটো নিশ্চয় কমিব। আৰু বেগটো কমিলেতো সুষমভাৱে গতি কৰা নহ'ব, হয় নহয়? তাৰ মানে কি বুজিলা? বস্তু এটা যদি সুষমভাৱে গতি কৰে সি সদায় সৰল ৰেখাতে গতি কৰিব লাগিব। মই যে অলপ আগত কৈছিলোঁ বৃত্তাকাৰো হ'ব পাৰে বুলি, সেইটো নহয়। সি সদায় কি হ'ব? সুষমভাৱেই গতি কৰিব লাগিব। কিয়নো যদি সি দিশ সলাবলগীয়া হয়, দিশ সলালে কি হ'ব? তাৰ বেগৰ মানটো সলনি হৈ যাব। হৈছে? তাৰপিছত 5 নম্বৰতে কৰিছে, পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগৃহীত হ'ল। ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানৰ দূৰত্ব কিমান হ'ব? সংকেতটোৱে পোৱা পোহৰৰ দ্ৰুতিৰ অৰ্থাৎ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। তো কি কৈছে? মহাকাশযান মানে ওপৰৰ পৰা ছেটেলাইটৰ পৰা এটা কি পঠাইছে? ছিগনেল পঠাইছে। মহাকাশযান এটা ছিগনেল পঠাইছে আৰু সেই ছিগনেলটো আমাৰ মাটিত থকা ষ্টেচন আহি পাওঁতে কিমান টাইম লাগিছে? 5 মিনিট লাগিছে। হ'ল। আৰু এই 5 মিনিট যে সময় ল'লে তাৰ পৰা ইয়ালৈ আহোঁতে, তো আমাক কিমান দূৰত্ব আহিল তাৰ পৰা, মানে য'ৰ পৰা ছিগনেলটো আহিছে, তো ছেটেলাইট হ'ব পাৰে বা মহাকাশযান, তো হেৰিও হ'ব পাৰে, এই স্পেচলৈ যায় যে মানুহবোৰ, এনেকৈ বৈজ্ঞানিকবোৰ, সেইটোও হ'ব পাৰে। তো তেনেকুৱা এখন যানৰ পৰা এটা ছিগনেল পঠাইছে, আহি পাওঁতে 5 মিনিট লাগিছে। আৰু তাৰ পৰা ইয়ালৈ আহোঁতে কিমান দূৰ আহিল সেইটো আমি উলিয়াব লাগে। আৰু লগতে কি কৈছে? সংকেতটোৱে পোহৰৰ দ্ৰুতি অৰ্থাৎ আমাক দ্ৰুতিটো দিছে কিমান? 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। কাৰণ তোমালোকে যদি জানা, যিবোৰ আমি সংকেত পঠাওঁ সেইবোৰ কি হয়? পোহৰৰ দ্ৰুতি হিচাপতে আহে, হয় নহয়? তেনেকৈ এইটোত লিখিবা, 5 নম্বৰ আছিলে, প্ৰশ্নটো লিখিবা, দিয়া আছে সময় কিমান? 5 মিনিট। হ'ল। আৰু দ্ৰুতিটো দিয়া আছে, মানে ভি দিয়া আছে কিমান? 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। হ'ল। তো দ্ৰুতিটো তোমালোকৰ ছেকেণ্ডত আছে, তেন্তে সময়টো তোমালোকে কি কৰিব লাগিব? ছেকেণ্ডলৈ নিব লাগিব। তো সময়টো ছেকেণ্ডত নিলে কি হ'ব? 5 মিনিট, তো 5 × 60 ছেকেণ্ড, অৰ্থাৎ কিমান হ'ব? 300 ছেকেণ্ড। 300 ছেকেণ্ড। হ'ল। এতিয়া আমি কি উলিয়াব লাগে? দূৰত্বটো উলিয়াব লাগে। আমি কি জানো? আমি জানো যে v = s/t। ভি মানে দ্ৰুতি, এছ মানে কি? দূৰত্ব, টি মানে কি? সময়। তো এতিয়া এইকেইটা বহাই দিয়া। টিটো যদি ইফালে আহে, ভি টি হ'ব, ইফালে থাকিলে এছ। ভি ঠাইত আহিব তোমালোকৰ 3 × 10⁸, টি ঠাইত আহিব তোমালোকৰ 300, ইফালে থাকিল এছ। এছ মানে ইয়াত দূৰত্ব। তো এইটো আমি 300টো কি বুলি লিখিব পাৰিম? 3 × 10⁻², হয়। ইফালে থাকিলে এছ, 3 × 3 = 9, আৰু 10⁻10 হৈ যাব, কাৰণ ঘাতকেইটা কি হৈ যায়? যোগ হৈ যায়। ক্লাছ 7ত পাইছিলা। তাৰমানে দূৰত্বটো কিমান হ'ব? 9 × 10⁻10। আৰু এইটো তোমালোকে যদি এককটো লিখিব বিচাৰা, দূৰত্বৰ একক কি হয়? মিটাৰত থাকিব। হৈছে। এইটোৱে এনচাৰ তোমালোকৰ।